ধুবুৰীত শিশু সুৰক্ষাৰ 90-দিনীয়া প্ৰচাৰ অভিযান সুৰক্ষিত শৈশৱ সোণালী অসম শ্লোগানেৰে শিশু সুৰক্ষাৰ 90-দিনীয়া প্ৰচাৰ অভিযান প্ৰতিটো শিশুৰ নিৰাপত্তাই সোণালী অসমৰ ভৱিষ্যত জিলা শিশু সুৰক্ষা গোট আৰু ধুবুৰী জিলা প্ৰশাসন উদ্যোগত ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত 90-দিনীয়া জিলা ভিত্তিক প্ৰচাৰ অভিযানৰ আৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। দীপ্তি মালী APS অতিৰিক্ত আৰক্ষী অধীক্ষক ধুবুৰী প্ৰণামিকা ফুকন জিলা সমাজ কল্যাণ বিষয়া ধুবুৰী সাবিনা বেগম প্ৰাক্তন অধ্যক্ষা শিশু কল্যাণ সমিতি ধুবুৰী মনিৰুদ্দিন আহমেদ শ্ৰম পৰিদৰ্শক ধুবুৰী স্নিগ্ধা ৰাণী দাস জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰতন সূত্ৰধৰ বিদ্যালয় সহকাৰী পৰিদৰ্শক ধুবুৰী নুৰ আলম সুৰক্ষা বিষয়া জিলা শিশু সুৰক্ষা একক ধুবুৰীৰ উপস্থিতিত বিভিন্ন স্কুলৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতামূলক বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে আজিৰ পৰা ৰাজ্যক সজাগ কৰাৰ উদ্দেশ্যেৰে প্ৰতিখন গাঁও অঞ্চলতে প্ৰচাৰ অভিযান চলোৱা হ'ব। আজি আমাৰ ইয়াত মানে ধুবুৰী ডিষ্ট্ৰিক্ট লাইব্ৰেৰী প্ৰেক্ষাগৃহত আমি আমাৰ শিশুৰ চাইল্ড ৰাইট আৰু প্ৰটেকশ্যনৰ এখন মানে এৱাৰনেছ প্ৰগ্ৰাম 90 ডেজৰ মানে এৱাৰনেছ প্ৰগ্ৰাম আমাক পাতিবলৈ দিছে। তাৰ আজি আমি উদ্বোধনী অনুষ্ঠানটো আজি ধুবুৰী পুথিভঁৰালত আৰম্ভ কৰিছোঁ। তাৰ বিষয়ে আৰম্ভ 90 ডেজৰ হ'ব। আজি প্ৰথম উদ্বোধন অনুষ্ঠানটো আৰম্ভ কৰিছোঁ ইয়াতে। আমি গাঁৱত চাওঁ গৈ পেলাই আৰু জেগা আমি বাছি ল'ম, বাছি লৈ পেলাই তাত গাঁৱে ভূঞে গৈ পেলাই আমি এইখিনি চাইল্ড ৰাইটৰ প্ৰটেকশ্যনৰ ওপৰত কেনেকৈ তেওঁলোকক আমি চাইল্ড ৰাইটৰ মানে বাল্য বিবাহৰ পৰা বচাব পাৰোঁ সেই কথাখিনি মানে অনুষ্ঠানটো চাইল্ড ৰাইটৰ ওপৰত কেনেকৈ এটা বাচ্চাক মানে তেওঁৰ কি অধিকাৰ আছে, কিছুমান বাচ্চাবোৰে নাজানে ন, তেওঁলোকক সেইখিনি আমি জনাই দিব লাগিব তেওঁলোকৰ কি অধিকাৰ আৰু তেওঁলোকে কেনেকৈ নিজকে প্ৰটেক্ট কৰিব পাৰিব। তেওঁলোকক যদি বিয়া দি দিয়ে, মাক দেউতাকে তেওঁলোকক বিয়া দিবলৈ বিচাৰে যদি সৰুতে তেওঁলোকে ক'ত ফোন কৰিব লাগিব, এইবোৰ কথা আমি গাঁৱত গৈ পেলাই বুজাব লাগিব। তাৰপিছত আপোনাৰ এই যে বিভিন্ন ধৰণৰ ৰেপ কেছ যিবিলাক এইটোৰ ক্ষেত্ৰত কিমান দূৰ আপোনালোকে সজাগতাটো আমি কৰি থকা হয়, বহুত সজাগতা কৰিছোঁ। তথাপিও কিছুমান ক্ষেত্ৰত মানে আমি বাল্য বিবাহ হৈয়ে আছে মানে ইয়াত কিছুমান আমি গৈ ধৰিছোঁ যদিও, কিন্তু মানুহবোৰ আজিকালি বহুত এৱাৰ হৈ গৈছে আগতকৈ। তেওঁলোকে লগে লগে আমাক ফোন কৰি দিয়ে কিছুমানে বাল্য বিবাহ যদি হৈ আছে, ওচৰৰ মানুহে আমাক এনেকৈ আমি এৱাৰ কৰোঁতে মানুহবোৰে এতিয়া হৈছে বহুত কম হৈছে এতিয়া। আৰু বাইদেৱে ক'ব সেইখিনি লিগেলি কি আছে, বাইদেৱে ক'ব। একচুৱেলি এইটোতো 90 ডেজৰ এটা কেম্পেইন হয়, সুৰক্ষিত শৈশৱ সোণালী অসম। তো এটা আজি আমাৰ অল অভাৰ ৱৰ্ল্ডে শিশুৰ ওপৰত শিশুৰ মানসিক শাৰীৰিক বিকাশ লগতে শিশু সুৰক্ষিত যাতে হয়। যেতিয়াই এটা শিশু সুৰক্ষিত হ'ব, আমাৰ সমাজখন সুৰক্ষিত হ'ব, অসমখন সুৰক্ষিত হ'ব। আৰু যেতিয়াই শিশুৰ অধিকাৰ যদি কোনোবাই ভংগ নকৰে, শিশু যদি প্ৰটেক্টেড হয়, তেতিয়াহ'লে সোণালী অসমখন আমাৰ গঢ়ি উঠিব। এই 90 ডেজ কেম্পেইনৰ ভিতৰত আমি আজি আইনৰ হিচাপে যেনেকুৱা চাইল্ড ৰাইট কেনেকৈ আমি কৰিব পাৰোঁ, প্ৰটেকশ্যন দিব পাৰোঁ। তাৰপিছত আপোনালোকৰ CWCৰ ফাংচনটো কি, ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট, ডালচা, তাৰপিছত JJB, এনেকৈ পক্সো এক্টৰ আধাৰত যিবিলাক চাইল্ড ভিক্টিম, এইবিলাকৰ মাজত সমাজৰ মাজত যদি আমি এৱাৰনেছ আনিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সমাজখনৰ পৰা চাইল্ড ৰিলেটেড যিবিলাক ক্ৰাইম এইবিলাক নিৰ্মূল হ'ব। তেতিয়াই এই আজিৰ যিটো কেম্পেইন যিটো আমি আৰম্ভ কৰিলোঁ, আমাৰ সুৰক্ষিত সোণালী অসম গঢ়ি উঠিব। নমস্কাৰ। আজি মানে আমাৰ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটৰ উদ্যোগত অসম চৰকাৰৰ সহযোগত আজি এইটো সুৰক্ষিত শৈশৱ সোণালী অসম এইটো মানে 90 দিনীয়া এটা কেম্পেইন আৰম্ভ হ'ল। গোটেই অসমৰ লগতে আমাৰ ইয়াত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আৰম্ভ কৰিলোঁ। আৰু আমি অহা দিনৰ পৰা আপোনাৰ যেটো চাইল্ড প্ৰটেকশ্যনৰ ওপৰত স্পেচিয়েলি চাইল্ড মেৰিজ, যেটো ধুবুৰী ডিষ্ট্ৰিক্টৰ বাৰ্নিং প্ৰব্লেম হয়, ছ'চিয়েল প্ৰব্লেম হয়, এইটো কেনেদৰে আমি বাল্য বিবাহটো মুক্ত কৰিব পাৰোঁ, যেটো অসম চৰকাৰৰ টাৰ্গেট আছে 26ৰ ভিতৰত মানে বাল্য বিবাহ মুক্ত অসম কৰিব লাগে আৰু বাল্য বিবাহ মুক্ত ভাৰত কৰিব লাগে। লগতে আমাৰ আছে চাইল্ড লেবাৰ, আমি চাইল্ড লেবাৰ ৰেস্কিউ কৰি আছোঁ। আৰু এতিয়া ৰেস্কিউ কৰাৰ লগে লগে আমাৰ এইটো
FIR কম্পালসারি হৈ গৈছে, লেবাৰ ডিপাৰ্টমেণ্টে FIR কৰি দিয়ে আৰু যিটো তাৰপিছত লিগেল প্ৰচেছ চলি থাকিব আৰু বাচ্চা ভিক্টিমখিনিক আমি চাইল্ড ৱেলফেয়াৰ কমিটিৰ জৰিয়তে তেওঁলোকৰ যিমান দূৰ আমি পাৰোঁ স্কুলত এডমিশ্যন কৰোৱাৰ কাৰণে কামখিনি কৰি আছোঁ আৰু যিমান কম্পেনচেশ্যন সহায় সহযোগিতা আগবঢ়াই আছোঁ। আৰু মই ভাবোঁ আজিৰ যিটো আৰম্ভণি হ'ল ইয়াৰ জৰিয়তে গোটেই আমাৰ জিলাখনত মানে সহায় সহযোগিতা হ'ব। যদি কোনোবাই কোনো ধৰণৰ ল'ৰা ছোৱালী বাল্য বিবাহ হওক বা চাইল্ড লেবাৰে হওক, যিকোনো ধৰণৰ নিৰ্যাতনেই হওক, কোনোবা আছে বাচ্চা পেলাই দিয়ে, ৰাস্তা ঘাটত পেলাই দিয়ে, তেনেকৈ দেখা পালে আমাৰ 24 আৱাৰ্ছ এটা ছাৰ্ভিচ আছে 1098। আপুনি এনি সময়ত পাব, সেইটো যিকোনো মানুহে কৰিব পাৰে কল, ছাৰ্ভিচটো পাই যাব, কোনো ধৰণৰ ভয় নাই, কনফিডেন্সিয়েল থাকিব। আমি সেই কোনে কমপ্লেইন কৰিলে সেইটো কথা আমি পাব্লিকক নজনাওঁ আৰু কোনো মানুহে এইটো জানিব নোৱাৰে, কেতিয়াও জানিব নোৱাৰে। আৰু পুলিচৰ ইয়াৰ পিছত আমি স্কুল লেভেলত যাম, স্পেচিয়েলি আমি গাৰ্ল চিলড্ৰেন টাৰ্গেট ৰাখিছোঁ যে আমাৰ ছোৱালীবিলাক জানিব লাগে তেওঁলোকৰ অধিকাৰটো কি আছে আৰু স্পেচিয়েলি তেওঁলোকে যাতে কোনো ধৰণৰ প্ৰলোভনত পৰি, আপুনি যদি চাই যোৱা মাহত ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা বহুত ছোৱালী ৱেষ্ট বেংগল বিহাৰলৈকে পলাই গৈছে। এতিয়াও এজন ছোৱালী আছে বিহাৰত, আমি ৰিপৰ্ট ছাবমিট কৰিছোঁ, তেওঁলোকে আমাৰ ইয়াত পঠাই দিব। বিভিন্ন মানুহে আহি প্ৰলোভন দি ইট ভাটাবিলাকত লৈ যায় আৰু বিশেষকৈ ফকীৰগঞ্জৰ পৰা কেইজন ছোৱালীক লৈ গৈছে তেওঁলোকে তাতে ডান্স কৰাবৰ কাৰণে কিছুমান হোটেল ৰেষ্টুৰেণ্টত। আৰু এই প্ৰচাৰৰ জৰিয়তে মই যিটো ভাবোঁ আমাৰ ছোৱালীবিলাক উপকৃত হ'ব, ল'ৰাবিলাক উপকৃত হ'ব। আমি স্কুল লেভেলত গৈ শিক্ষকৰ লগত কথা পাতি এডলচেণ্ট যিটো গ্ৰুপ আছে এইখিনি গ্ৰুপক জনাম আমি, আপোনালোকে মিছ ইউজ যিটো হয় আমাৰ মোবাইল এণ্ড্ৰইডৰ মিছ ইউজ, ফেচবুক ছ'চিয়েল মিডিয়াৰ যিটো মিছ ইউজ হয়, মিছা প্ৰলোভন, 2-3 জনৰ দেউতাক তথাপি সেইটো দেখায় যে মই বিয়া কৰা নাই, মুছলিম ল'ৰা হিন্দু দেখাই হিন্দু ছোৱালীৰ লগত যিটো আমি পাই আছোঁ, প্ৰেম কৰি প্ৰলোভন দিয়ে যিটো অস্থিৰতাৰ সৃষ্টি কৰে, সেইখিনি আমাৰ বন্ধ কৰিব লাগে। আৰু দেখা গৈছে যে ধুবুৰীৰ বিভিন্ন ইটা ভাটা এই পৰ্যন্ত এতিয়ালৈকে